Hello everyone, please welcome to my channel Jai Shankar Boro Legal Forum. আজি মই আপোনালোকৰ লগত এটা পলিটিক্যাল ডিসকাশন কৰিম বুলি ভাবিছোঁ। Let me talk first of all regarding the Bharatiya Janata Party Assam. বৰ্তমান সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত আণ্ডাৰত যিটো বিজেপি শাসন চলি আছে, মই ভাবোঁ বা আমি ভাবোঁ যে ডেভেলপমেণ্ট ইন অল স্পেয়াৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন ইজ গেটিং মাছ মোৰ। বহুত ডেভেলপমেণ্ট হৈছে। সকলোৱে কয় যে তেখেতৰ দিনত বহুত ডেভেলপমেণ্ট হৈছে, ৰুৰেল এৰিয়াই হওক বা আৰ্বান এৰিয়াই হওক, গাঁৱে ভূঞে হওক, ভাল ডেভেলপমেণ্ট হৈছে, যেনে ৰাস্তা ঘাট, বিভিন্ন আঁচনি, এনেকুৱা ধৰণৰ এই বিজেপি গভৰ্ণমেণ্ট তেখেতৰ তত্ত্বাৱধানত তেখেতৰ আণ্ডাৰত বহুত ডেভেলপমেণ্ট কৰিছে। ফাইন, অসমৰ মানুহে বহুত সুখী হৈছে। বাট এট দ্য চেম টাইম মই কি ভাবোঁ বা আপোনালোকে কি ভাবিছে মই নাজানো, কিন্তু চাৰ্টেন, নট অল, চাৰ্টেন লিডাৰ্ছ অফ দ্য বিজেপি আছাম are not doing very good things. As reportedly, আমি গম পাই থাকোঁ যে certain scandal, certain corruption like কয়লা, চুপাৰী বা এনেকুৱা ইত্যাদি যিবিলাক লাইট নেচাৰ যিবিলাক স্কেণ্ডাল আমি শুনি থাকোঁ ৰিপৰ্টেডলি, সেইফালৰ পৰা কিন্তু certain leaders are not doing well. আৰু এইটোৱে হয়তো বিজেপিৰ কাৰণে এটা ডাঙৰ ডাউনফল হ'ব পাৰে ইন নিয়াৰ ফিউচাৰ, যিটো নেকি আমি ভাবোঁ, অসমৰ ৰাইজে ভাবে। আদাৰৱাইজ ডেভেলপমেণ্ট ইজ গয়িং অন আৰু বহু ধৰণৰ স্কিম লৈছে গভৰ্ণমেণ্টে, গতিকে এইটো আমাৰ অসমৰ কাৰণে খুব ভাল কথা। কিন্তু এট দ্য চেম টাইম মই ইন দ্য মিন টাইম ক'লোৱে, যিটো কৰাপশ্যন চলি আছে, এই কৰাপশ্যনটো যদি বন্ধ নহয়, ছিষ্টেমেটিকেলি যদি এইটো কমাই নানে, গতিকে বিজেপি নিচিনা ইমান এটা ডাঙৰ অৰ্গেনাইজেশ্যন, চ' নাইচ পলিটিকেল পাৰ্টি ইন দ্য ৱৰ্ল্ড, চ' ছিষ্টেমেটিক, চ' ডিচিপ্লিন, তেতিয়াহ'লে ইন ফিউচাৰ বিজেপি কিন্তু ডাউনফল হ'ব পাৰে বুলি আমি ভাবোঁ। নাও কামিং টু দ্য ছাইড অফ ভাৰতীয় নেশ্যনেল কংগ্ৰেছ, আমাৰ অসমৰ যিটো কংগ্ৰেছ দল, যদি আমি কওঁ, they are not systematic one, they are not disciplined one. At present, of course, আগতে মিষ্টাৰ বৰা তেখেতৰ আণ্ডাৰত যিটো এটা লিডাৰশ্বিপ যিটো কংগ্ৰেছ ছিষ্টেমেটিকেলি চলাই আছিলে, কিন্তু এই বৰ্তমান সময়ত হাইকমাণ্ডে যেতিয়া মিষ্টাৰ গৌৰৱ গগৈক প্ৰেছিডেণ্ট কৰি দিলে, তেতিয়া কিন্তু ৰাইজৰ মাজত উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাওঁ। গতিকে বহুতে ভাবিছে কি যে ইন দ্য ইয়েৰ 2026 ইলেকশ্যন হয়তো কংগ্ৰেছ কেনেবাকৈ পাৱাৰত আহিব পাৰে বুলি পেলাই মানুহৰ ধাৰণা হৈছে, বা বিজেপিও এইটো শংকা নকৰা নহয়। কথাটো হ'ল কি যে কংগ্ৰেছে যিমান যি ক'লেও যে 2026 তেওঁলোকে ইলেকশ্যন জিকিব পাৰিব বুলি মুখত কৈ থাকিলেই নহ'ব। They should be united. Congress party should tag with them the other political party like ৰাইজৰ দল, অসম জাতীয় পৰিষদ, বগেৰা যিবিলাক সৰু সৰু দলবিলাক আছে, তেওঁলোকক লৈ পেলাই তেওঁলোকে যদি ষ্ট্ৰং এটা অপজিশ্যন এলায়েন্স নকৰে, লাইক মাইণ্ডেড নকৰে, তেতিয়াহ'লে বিজেপিক হৰুৱাটো ডাঙৰ কথা হৈ পৰিব। সেইকাৰণে আই এম অফ দ্য ভিউ ডেট Congress should be systematic organization, a political party. They should penetrate the organization into the rural area, urban area. তেওঁলোকে সৰু সৰু যিবিলাক গোট, লাইক ইন দ্য এৰিয়া অফ ৰাভা হাছং, লাইক ইন দ্য এৰিয়া অফ BTAD, তেওঁলোকৰ যিবিলাক গোট আছে, তেওঁলোককো তেওঁলোকৰ লগত লগ লাগি পেলাই এটা ইউনাইটেড ফৰাম বা এটা ষ্ট্ৰং অপজিশ্যন কৰিবলৈ পাৰিব লাগিব, তেতিয়াহে তেওঁলোকে ইন দ্য ইয়েৰ 2026 মে কাম টু পাৱাৰ, আদাৰৱাইজ নট। আৰু এটা কথা ইয়াত ক'ব লাগিব
যিটো নেকি ইট ইজ নট এ ইথিকেল ওৱান। এই যে আমাৰ পলিটিকেল পাৰ্টিৰ মাজত যিটো ক্ৰিটিচিজিম, যেনে কংগ্ৰেছে বিজেপিক আক্ৰমণমূলক যিখিনি কথা বা বিজেপিয়ে কংগ্ৰেছৰ ওপৰত যিটো আক্ৰমণ কৰা যি ধৰণৰ আনইথিকেল যিবিলাক ক্ৰিটিচিজিম, এটাক, এইবিলাক যদি বন্ধ নকৰে তেতিয়াহ'লে এণ্টায়াৰ পলিটিকেল চিনাৰি ইন আছাম উইল বি স্পইল। তেতিয়া কোনো দলকে ৰাইজে এইটো কনফিডেন্সত নল'ব। Therefore, I am of the view that all political parties leaders should think that they should not criticize the others political party so badly. Yes, in a constructive manner তেওঁলোকে আলোচনা কৰক, কিন্তু এইটো আমুক, সেইটো তুমুক, এইটো আমুক, এইটো দিছ ডেট, এনেকুৱা ধৰণৰ যিবিলাক ঘৃণা যিবিলাক বিয়পা যিবিলাক ৱৰ্ডছ তেওঁলোকে যে সেইবিলাক নকৰে, তেতিয়া পলিটিকেল যিটো চিনাৰি ইন আছাম উইল বি ভেৰি গুড। আৰু এইখিনি কথা যদি বাদ দিয়ে আৰু দুটা পলিটিকেল পাৰ্টি বা এভৰি পলিটিকেল পাৰ্টি যদি নিজৰ নিজৰ স্থিতিত চিষ্টেমেটিকেলি উইদাউট এনি হেট্ৰেড ফ্ৰম আদাৰ্ছ অৰ হেট্ৰেড টু আদাৰ্ছ ফ্ৰম আদাৰ্ছ তেওঁলোকে আগবাঢ়ি যায়, তেতিয়াহ'লে হয়তো আমি ক'ব নোৱাৰোঁ যে নেক্সট ইয়াৰত কংগ্ৰেছৰ পাৱাৰত আহিব পাৰে, বা বিজেপিও যদি চিষ্টেমেটিকেলি তেওঁলোকৰ যিখিনি ৰং, যিখিনি তেওঁলোকৰ মিষ্টেক হৈ আছে, যিখিনি তেওঁলোকৰ চিণ্ডিকেট যিটো বাট চলি আছে, ৰিপৰ্টেডলি যিটো আমি গম পাওঁ, সেইটো যদি বন্ধ নকৰে তেতিয়াহ'লে বিজেপি হয়তো হাৰি যাব পাৰে। Therefore, finally, I am of the view that political parties should maintain their status quo. Leaders should not hate the others political parties leader. There must be constructive suggestion, criticism, etc. এইবিলাক কথালৈ যদি আগবাঢ়ি যায় তেতিয়াহ'লে এখন ভাল হ'ব আৰু যিকোনো পলিটিকেল পাৰ্টি হয়তো পাৱাৰত আহিব পাৰে। চ' এইখিনি কথা মোৰ মনত আছিলে, সেইখিনি পাব্লিকৰ আগত প্ৰকাশ কৰি দিলোঁ। থেংক ইউ।